নমস্কাৰ আজি 12 এপ্ৰিল 2026 প্ৰথমতে মই সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল কম, দুই এখন চিঠিপত্ৰ থাকিব। প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফললৈ গৈ আছোঁ। এৰিছ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত কিছু উন্নত যেন দেখুৱাই আছে। ভৰিৰ ফালে আঘাত পাব পাৰে, পিছলিৰ পৰি আঘাত প্ৰাপ্তিৰ যোগ প্ৰবল, গতিকে মঙ্গলবাৰ দিনটো পালন কৰক। মঙ্গলবাৰ দিনটোত হনুমান দেৱৰ পূজা অৰ্চনা কৰক, ভাল হ'ব। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা টকা পইচাৰ কিছু হানি হোৱাৰো যোগ দেখা যায়। শৰীৰত সমস্যা থাকিব। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোৰ লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব গ্ৰে, লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। ছৰ্ডছ এণ্ড নাইট অফ ছৰ্ডছ এই দুখন কাৰ্ডৰ পৰা গম পাইছোঁ যে এই সপ্তাহটোত সাৱধান থাকিব লাগিব আৰু পাৰিলে শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰক, ভাল হ'ব। বিভিন্ন দিশত আগবাঢ়িব পাৰিব। ভ্ৰমণৰ সময়। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে তেনে ভাল ফল নাপায়। পাৰিলে এই সপ্তাহটোত স্কাই ব্লু কালাৰটো বেছিকৈ ইউজ কৰক, লাকি নাম্বাৰ 3। আৰু এই সপ্তাহটোত দেৱ দেৱীৰ আৰাধনা কৰক, আনলাকি কালাৰ হ'ব গ্ৰে। এতিয়া মই এখন চিঠি লৈছোঁ। আজি কেইবাখন চিঠি আছে, বিহু বুলিও বহুতে চিঠি দিছে। এখন চিঠি লিখিছে এজনে ৰঙিয়াৰ পৰা। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব, ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকলৈ মই ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰঙালী বিহুত মাহ হালধি দি পেলাই গা ধোৱাৰ প্ৰথা সম্পৰ্কে কিবা ক'ব নেকি? হয়, বিহুৰ পৰম্পৰাত উজনি নামনিত বিভিন্ন ধৰণৰ প্ৰথা প্ৰচলিত হৈ আহিছে। কেতিয়াবা উজনিৰ লগত নামনিৰ নিমিলে, মধ্য অসমৰ নিমিলে, তেনেকুৱাও দেখা গৈছে। অৱশ্যে বিহু সকলোৰে আপোন। অসমীয়া সমাজ জীৱনত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে তাহানিৰ দিনৰ পৰাই আৰ্যসকলৰ কৃষ্টি সি হৈছে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। গতিকে কালক্ৰমে সেয়াই হ'ল বিহু উৎসৱ। ৰঙালী বিহুৱে কওক, ভোগালী বিহুৱে কওক, কাতি বিহুৱে কওক, আচলতে সকলো বিহুৱে কিন্তু কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। বসন্তকালৰ শেষত, গ্ৰীষ্মকালৰ আৰম্ভণিত ৰঙালী বিহুৰ সূচনা বুলি বিহুৰ এই 7 দিন বিভিন্ন ধৰণৰ নিয়ম কানুন আদি মানি চলিব লাগে। পুৱা ভাগতে গা পা ধুই গোহাঁই ঘৰত সেৱা আগবঢ়াব লাগে। আপোনজনক বিহুৱান দি আশীৰ্বাদ ল'ব লাগে। গৰখীয়াক পিঠা পনা দান দক্ষিণা আদি দিব লাগে। কিন্তু মনত ৰাখিব, গা ধোৱাৰ আগত মাহ হালধি সৰিয়হৰ তেল আদি ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। লগত সূৰ্যক অৰ্ঘ্য দিব, সূৰ্যদেৱক অৰ্ঘ্য দিব, মন্ত্ৰ মাতিব, গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰিব। আৰু এনে পৰম্পৰাত দেহা শুদ্ধিৰ লগতে নিগেটিভ এনাৰ্জিবোৰ দূৰ হয়। আপোনাৰ দেহাটো কোনো ধৰণৰ বেমাৰ আজাৰ থাকিব নোৱাৰে। ধন্যবাদ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। পেজ অফ ছৰ্ডছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মিথুন ৰাশিসকলৰ বাবে। মিথুন ৰাশিত উন্নত সপ্তাহ দেখুৱাই আছে। অৱশ্যে কিছু ক্ষেত্ৰত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। অন্ধজনক দান ধ্যান কৰক। ব্যৱসায় বাণিজ্যত আগবাঢ়িব। সপ্তাহটোৰ শেষৰ ফালে কিছু সাৱধান থাকক, অসুখ বিসুখত কষ্ট দিব পাৰে। লাকি কালাৰ ব্লু, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। কৰ্কট ৰাশি, কেঞ্চাৰ, ছৰ্ডছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যোগ প্ৰবল। সপ্তাহটোত কিছু সাৱধান থাকিব লাগিব। অৱশ্যে ব্যৱসায় বাণিজ্যত সফলতা আহিব। চাকৰিয়ালৰ ভাল। কৰ্মস্থানত তেনেকুৱা বাধা নাই। বিদ্যাৰ্থীসকলৰ জ্ঞান অৰ্জন বৃদ্ধি পাব। গতিকে ভাল বেয়াৰ মাজেৰে সপ্তাহটো পাৰ হ'ব। এই সপ্তাহটোত হোৱাইট কালাৰ লাকি, লাকি নাম্বাৰ 3, আনলাকি কালাৰ হ'ব ব্লেক। মই আৰু এখন চিঠি লৈ গৈ আছোঁ। এইখন চিঠি লিখিছে সুজন কৰ্মকাৰ, গুৱাহাটীৰ পৰা। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব, বিহুৰ শুভেচ্ছা থাকিল। বিহুত 7 শাক খোৱাৰ প্ৰথা সম্পৰ্কে কিবা ক'ব নেকি? বিহু গীতত কোৱা হৈছে, ঢোলে বাই ঢুলীয়া, খোলে বাই খুলীয়া, কাৰ ঘৰত নাচনী আছে, ওচৰ চাপি চাপি নাহিবা নাচনী, তোমাৰ গাত মোহিনী আছে।
হাট বিহুৱে কওক, মেলা বিহুৱে কওক বা বিভিন্ন ধৰণৰ বিহু, গৰু বিহুৰ পৰা একেবাৰে চেৰা বিহুলৈকে হাত শাক খোৱাৰ কিন্তু প্ৰথা আছে। একচুৱেলি 101 ধৰণৰ হাত শাক খাব লাগে আৰু সদায় বিহুৰ সদায় খাব লাগে, নতুবা এটা দিনতো আপুনি 7 ধৰণৰ শাক ভাজি খাব পাৰে আৰু তেতিয়া দেহা মন শুদ্ধ থাকে, শক্তিক আকৰ্ষণ কৰে। আৰু গাই গৰুক আপুনি খোৱা খাদ্যৰ লগত, তেওঁলোকৰ দানাৰ লগত অকণমান শাক ভাজি মিক্স কৰাকৈ যদি খাব দিয়ে, তেতিয়া কিন্তু আপোনাৰ যথেষ্ট উন্নতি হ'ব আৰু বিভিন্ন ৰোগৰ পৰা আপুনি উপশম পাব। গতিকে বিহুত কিন্তু হাত খাই খোৱাৰ প্ৰথা আছে আৰু লগতে তিতা খাব লাগে। তিতা খালে গোটেই বছৰটোত কোনো ধৰণৰ বেমাৰ আজাৰ, বসন্ত, কলেৰা আদি বেমাৰ হ'ব নোৱাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশি ফললৈ সিংহ ৰাশি, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ ভাল বেয়াৰ মাজেৰে এই সপ্তাহটো পাৰ হ'ব। অৱশ্যে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, ব্যৱসায় বাণিজ্যত শুভ ফল পাব, কিন্তু সপ্তাহটোৰ মাজভাগত তেনে ভাল ফল দেখা নাই। ব্যৱসায় বাণিজ্যৰ লোকচান হ'ব পাৰে, হাতলৈ টকা পইচা আহিলেও ধৰি ৰাখিব নোৱাৰিব। দান ধ্যান কৰক, সপ্তাহটোত ভাল হ'ব। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লু, আনলাকি কালাৰ হোৱাইট। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, দ্য চেৰিয়ট এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ হাতলৈ আহিব পাৰে, কৰ্মচিন্তা উন্নত হ'ব, কোনো অজ্ঞাত কাৰণত দেখাত কিছু আমনি থাকিব, বেমাৰ আজাৰ থাকিব, বিদ্যাত সফলতা পাব, দূৰ ভ্ৰমণৰ সুযোগ পাব, সোণালী বৰণটো শুব, ৰঙা বৰণটো অশুভ। লাকি নাম্বাৰ 6। এতিয়া আৰু এখন চিঠিলৈ গৈছোঁ। এইখন চিঠি লিখিছে কে হালৈ। কিৰিয়ং ডাঙৰীয়া, শুনিছোঁ বহাগ অমাৱস্যা বৰ ইম্পৰ্টেণ্ট, গতিকে এই অমাৱস্যা বাৰু কেতিয়া হ'ব আৰু কি কি নিয়ম কাৰণবোৰ পালন কৰিব লাগিব? হয়, বহাগ অমাৱস্যা হ'ব অহা 16 এপ্ৰিল, তাৰমানে 2 বহাগ, 7:04 ইভিনিং 7:04 PM টু 17 এপ্ৰিল 3 বহাগ 5:23 5:23 PM এই অমাৱস্যা চলি থাকিব। ৰাহু কেতুৰ অশুভ দশা নাশ কৰিবলৈ হ'লে এই অমাৱস্যা পালন কৰক। আৰু 2 তাৰিখ মানে 2 বহাগ ৰাতি 16 তাৰিখে ৰাতি আপুনি যদি দক্ষিণাকালী দেৱীৰ পূজা পাতল কৰে, তেতিয়া বিভিন্ন ধৰণৰ বাধা বিঘিনি আপোনাৰ দূৰ হ'ব। দক্ষিণাকালী দেৱী হৈছে শনিৰ আৰাধ্যা দেৱী, গতিকে শনিৰ দশা থাকিলে কিন্তু আপোনাক কোনো শনিয়ে অনিষ্ট কৰিব নোৱাৰে। আৰু এইদিনাখন ৰাতিপুৱা সূৰ্যদেৱক অৰ্ঘ্য দিলে বৰ ভাল ফল পাব। কাজিয়া পেচাল কেতিয়াও কাৰো লগত নালাগে, ভাল হ'ব। আৰু 17 এপ্ৰিল নেক্সট ডে আপুনি জোতা, চপ্পল, পানীৰ কলহ আদি অকণমান দুখীয়াজনক যদি দান ধ্যান কৰে তেতিয়া অতি উত্তম। ধন্যবাদ। এতিয়া তুলা ৰাশিলৈ আহক, দ্য হেংমেন এণ্ড কাপছ। লিব্ৰা, কিছু বাধা বিঘিনি আছে, যাত্ৰা কৰোঁতে সাৱধান হওক। বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ অৱশ্যে শুভ ফল, দুৰ্ঘটনা আদিৰ যুগ আছে, গতিকে সাৱধান থাকক। পাৰিলে তামৰ আঙুঠি পিন্ধক। লাকি কালাৰ ব্ৰাউন কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ। লাকি নাম্বাৰ 4। বৃশ্চিক ৰাশি, স্কৰপিঅ', পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে চাকৰিয়ালসকলৰ ভাল, ব্যৱসায় বাণিজ্যটো ভাল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে অশুভ ফল লভিব, প্ৰেম প্ৰীতিত অতি অশুভকাৰক। এই সপ্তাহটোত হাতলৈ টকা পইচা আহিলেও ধৰি ৰাখিব নোৱাৰিব। সপ্তাহটো উত্থান পতনৰ মাজেৰে আপুনি আগবাঢ়িব লাগিব। এই সপ্তাহটোত দূৰ ভ্ৰমণৰ যোগো দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ ইউজ কৰিব পাৰে, য়েলো কালাৰ আনলাকি। লাকি নাম্বাৰ 8। এতিয়া আন এখন চিঠিলৈ গৈছোঁ। এখন চিঠি অক্ষয় তৃতীয়া সম্পৰ্কে। হয়, আপুনি ভাল কথা সুধিছে, অক্ষয় তৃতীয়া কেতিয়া? অক্ষয় তৃতীয়া হৈছে এটি অতি পবিত্ৰ উৎসৱ, অহা 19 এপ্ৰিল। গতিকে বৈভৱ লক্ষ্মীৰ পূজা পাতল কৰিব লাগে সেইদিনাখন। ৰাতিপুৱা 10:50 AM টু 28 এপ্ৰিল ইভিনিং 7:23, তাৰমানে 7:23 PM অক্ষয় তৃতীয়া চলি থাকিব। আৰু শুক্লা তৃতীয়া অৰ্থাৎ শুক্লপক্ষৰ তৃতীয়া তিথি। এই দিনটোত বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিলে, গতিকে পৰশুৰাম জয়ন্তী হিচাপে মনা হয়। বেদব্যাস আৰু গণেশে এই দিনটোতে মহাভাৰতৰ ৰচনা কৰিছিলে, গতিকে এই দিনটোত গণেশদেৱৰ পূজা পাতল কৰিব লাগে। এই দিনটোতে সত্যযুগ শেষ হৈ ত্ৰেতা যুগৰ আৰম্ভণি হৈছিলে। অক্ষয় তৃতীয়াৰ দিনা ৰজা ভগীৰথে গংগা নদীক মৰ্তলৈ নমাই আনিছিলে। আৰু এইদিনা যদি আপুনি গংগা জলত গা পা ধুৱে তেতিয়া অতি উত্তম।
কুবেৰৰ তপস্যাত তুষ্ট হৈ মহাদেৱে এই দিনটোত তেখেতক অতুল ঐশ্বৰ্য প্ৰদান কৰিছিলে। অক্ষয় তৃতীয়াৰ দিনা লক্ষ্মী লাভ হৈছিলে, গতিকে বৈভৱ লক্ষ্মীৰ পূজা পাতল কৰিব লাগে। এই তিথিতে পুৰীৰ জগন্নাথ দেৱৰ ৰথযাত্ৰা উপলক্ষে ৰথ নিৰ্মাণৰ কাম আৰম্ভ হয়। বৈদিক বিশ্বাস অনুসৰি পবিত্ৰ তিথিত কোনো শুভ কৰ্ম কৰে যদি এই পবিত্ৰ তিথিত মানে অক্ষয় তৃতীয়াৰ দিনা যদি আপুনি সোণ ৰূপ তাম আদি ক্ৰয় কৰে তেতিয়া অনন্তকাল অক্ষয় হৈ থাকিব এইবিলাক বস্তু। আৰু পিতলৰ বস্তু আপুনি কিনিব লাগে আৰু দান কৰিব লাগে। এটা হালধীয়া কাপোৰত আহঁত গছৰ তলত পিতলৰ পাত্ৰত অকণমান গুড় ল'ব, চাউল দীপ আদি ওচৰত জ্বলাব আৰু সেইবোৰ বস্তু ৰাখি থ'ব। পাৰিলে সেইদিনাখনে বাৰীৰ দক্ষিণ দিশত যমৰ দিশ বুলি যাক কোৱা হয় এগছি ডাঙৰ চাকি জ্বলাব, মিঠাতেলৰ চাকি হ'লেও হ'ব। তেতিয়া যমৰাজেও আপোনাক অনিষ্ট কৰিব নোৱাৰে আৰু গোটেই বছৰটো আপুনি অক্ষয় তৃতীয়াৰ কৃপাত মা লক্ষ্মীৰ কৃপাত ধন ধানত আপোনাৰ উন্নতি হ'ব, কোনো ধৰণৰ অভাৱ অনটন নাথাকে। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড লৈ ব্যৱসায় বাণিজ্যত বাধা তেনে নাই, অৱশ্যে দূৰ যাত্ৰাত বাধা আছে। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰিৰ সম্ভাৱনা, প্ৰেম প্ৰীতিত আগবাঢ়িব পাৰিব, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ, টকা পইচা হাতলৈ আহিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 9। মকৰ ৰাশি এইজ অফ শ্বৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি আছে, কিন্তু আপুনি আগবাঢ়িব পাৰিব। চাকৰিয়ালসকলে ভাল ফল লাভ কৰিব পাৰিব, নতুন বস্তু ক্ৰয় কৰিব পাৰে আৰু পাৰিলে 19 তাৰিখৰ দিনা অক্ষয় তৃতীয়াৰ দিনা সোণ ৰূপৰ গহনা কিনক, তেতিয়া অতি উত্তম। এই সপ্তাহটোত দান ধ্যান কৰক, ভাল হ'ব। মঠ মন্দিৰ দৰ্শন কৰক। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, প্ৰেম প্ৰীতিত শুভ ফল, বিদ্যাৰ্থীসকলৰ মধ্যম ফল। লাকি কালাৰ গল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 3। এতিয়া মই আন এখন চিঠিলৈ গৈছোঁ। তেখেতে লিখিছে, শুনিছোঁ বহাগত বৰ্ষচক্ৰ গণনা কৰি সেইমতে কিছুমান প্ৰতিকাৰ ল'ব লাগে, আপুনি কি কয়? হয়, ঠিকে কৈছে। বহাগত নতুন বছৰৰ সূচনা হয়, গতিকে ভাল জ্যোতিষ এজনক দেখুৱাই কিছুমান দান ধ্যানৰ ব্যৱস্থা কৰিব লাগে, তেতিয়া গোটেই বছৰটো আপুনি ভালে থাকিব। আৰু নিজ নিজ নক্ষত্ৰ বিচাৰ কৰি সেইমতে দান কৰিব লাগে। যিসকলে নিজৰ নক্ষত্ৰ নতুবা ৰাশি নাজানে তেওঁলোকে কিন্তু গ্ৰহ বিপ্ৰক সকলো ৰাশিৰ মানুহে কলা ছাতি, সৰিয়হ, ঘিউ, চাউল, কলহ, অকণমান সোণ, অকণমান ৰূপ, তাম, কাপোৰ কানি দক্ষিণাৰ সৈতে দান কৰক। তেতিয়া বৰ্ষদোষ থাকিলে খণ্ডন হ'ব, ত্ৰিপাপ দ্বিপাপৰ পৰা আপুনি ৰক্ষা পৰিব আৰু বিভিন্ন বেমাৰ আজাৰৰ পৰা আপুনি ৰক্ষা পৰিব। ধন্যবাদ। এতিয়া মই গৈছোঁ শ্বৰ্টছ এণ্ড টেম্পাৰেঞ্চ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে মঠ মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোৰ বুধবাৰ দিনা মাংগলিক কৰ্ম নকৰিব, দূৰ ভ্ৰমণৰ সুযোগ পাব, ভ্ৰমণৰ যোগ ভাল, অৱশ্যে পূব দিশত ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহটোৰ 16th অমাৱস্যাৰ দিনা দেৱী কালীৰ আৰাধনা কৰক, শুভ ফল পাব। টকা পইচা হাতলৈ আহিলেও নাশ হ'ব, আকস্মিক দুৰ্ঘটনাৰ যোগো আছে, সাৱধান থাকক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব, প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লেক, আনলাকি কালাৰ হোৱাইট। এতিয়া আহিছোঁ কাপছ এণ্ড টেম্পাৰেঞ্চ। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ পদোন্নতি, মৰ্যাদা বৃদ্ধি বিভিন্ন দিশত শুভ ফল দেখুৱাই আছে। অৱশ্যে কেতু অশুভ, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে। এই সপ্তাহটোত আপুনি দান ধ্যান কৰক। পাৰিলে মানুহ বিহুৰ দিনা আপুনি ডাঙৰজনক বিহুৱান দিয়ক আৰু গড়ৰখীয়াক পিঠা পনা খাবলৈ দিয়ক, বিভিন্ন ধৰণৰ অভাৱ অনটন নাশ হ'ব। যিসকলে ব্যৱসায় বাণিজ্য কৰিছে তেওঁলোকে অতি শুভ ফল পাব। চাকৰিয়ালসকলৰ অৱশ্যে কিছু অশুভ, নিবনুৱাসকলৰ ভাল। এই সপ্তাহটোৰ শেষ পাৰ্টত আপুনি যিমান পাৰে মঠ মন্দিৰত পূজা পাতল আগবঢ়াওক। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 6। ধন্যবাদ। আজি ইমানতে, আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি আমালৈ চিঠি পত্ৰ লিখিব খুজিছে তেতিয়া লিখিব পাৰে আৰু মোৰ লগত ব্যক্তিগতভাৱে লগ ধৰিব খুজিলে গুৱাহাটী পল্টন বজাৰত থকা ৰত্ন কুবেৰলৈ আহিব পাৰে। মই ফেচবুকত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ,
মই ইউটিউবতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুকত লাইভ প্ৰগ্ৰামত পাব। আপুনি আপোনাৰ কুৱেশ্যনখিনি মোলৈ পোনপটীয়াকৈ কৰিব পাৰিব। আমাৰ ঠিকনা এস্ক্লজাৰ কিৰো য়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।